নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ বুন্দিয়া হোটেলৰ দৰে খাস্তা আৰু কোমল বুন্দিয়া কেনেকৈ ঘৰতে বনাব পাৰি। আহকচোন চাওঁ এবাৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন ভিডিঅ' পাব। আৰু ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি পূজাৰ স্পেচিয়েল বুন্দিয়া বনাই দেখাম আপোনালোকক। বুন্দিয়া বনাবলৈ প্ৰথমে ৰিফাইন অইল লৈছোঁ, বেচন লৈছোঁ, চেনি 1 পোৱা লৈছোঁ, ফুড কালাৰ লৈছোঁ, য়েল্লো আৰু ৰেড লৈছোঁ। বুন্দিয়া বনোৱা এনেকুৱা ফুটাই লৈছোঁ প্লাষ্টিকৰ বাচন এটা। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টি। প্ৰথমে বেচনখিনি চালি ল'ম। 200 গ্ৰামমান বেচন পেকেট লৈছোঁ। ভাল বেচন ল'ব লাগে, তেতিয়া বুন্দিয়া খাস্তা আৰু নৰম হয়। এনেকৈ ধুনীয়াকৈ চালি লোৱা হ'ল। চালি ল'লে আৰু গুটি গুটি নাথাকে, তেতিয়া বেটাৰখিনি মিলাওঁতে ভাল হয়। ধুনীয়াকৈ চালি লোৱা হ'ল। চালি লোৱাৰ পিছত এতিয়া বেটাৰখিনি পানী দি মিলাই লোৱা হ'ব। অলপ পানী দি এতিয়া ৰেডি কৰিম বেটাৰখিনি। ৰেডি কৰাৰ পিছত ফেটি লোৱা হ'ব 10 মিনিটমান। এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ। প্ৰথমে অলপ পানী দি, বেছি পানী দিব নালাগে। এনেকৈ ধুনীয়াকৈ মিলাই লোৱাৰ পিছত ফেটা আৰম্ভ কৰিম। এনেকৈ ফেটিব লাগে, 10 মিনিটমান লাগে। বুন্দিয়া বেটাৰ ৰেডি কৰিবলৈ সময় লাগে। বুন্দিয়া বেটাৰ চেক কৰিবলৈ হ'লে অলপ পানীত দি চাব লাগে, ওপৰলৈ উঠিলে বেটাৰখিনি ৰেডি হ'ব। এনেকৈ বেটাৰখিনি মাৰি আছোঁ। 10 মিনিটমান মৰাৰ পিছত ৰেডি হ'ব। চাইছোঁ ধুনীয়াকৈ ওপৰৰ পৰা পৰি গৈছে। টাইম লাগে বেটাৰখিনি ৰেডি কৰিবলৈ। বুন্দিয়া বেটাৰ এনেকৈ চাই আছোঁ। এতিয়া ৰেডি হ'ল। ৰেডি হোৱাৰ পিছত য়েল্লো ফুড কালাৰ দি অলপ পাতলা কৰি ল'ম বুন্দিয়া বেটাৰখিনি। এনেকৈ পাতলা কৰি ৰাখিম। অলপ ভালদৰে মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত চেনি চিৰাপখিনি বনাই লোৱা হ'ব। এনেকৈ চাইছোঁ পাতলা হৈছে, ধুনীয়াকৈ ওপৰৰ পৰা পৰিছে টুপকৈ। এতিয়া ৰেডি হ'ল। গেছটো অন কৰিলোঁ। চেনি চিৰাপখিনি প্ৰথমে বনাই লোৱা হ'ব। পানী দিলোঁ 100 গ্ৰামমান প্ৰথমে দিছোঁ। চেনি দিছোঁ 200 গ্ৰামমান দিছোঁ। পানী আৰু অলপ দিছোঁ, 150 গ্ৰামমান পানী দিয়া হৈছে। এতিয়া চেনিখিনি ভালদৰে গলাই ল'ম। গলাই লোৱাৰ পিছত গাখীৰ দি দিম অলপ, তেতিয়া চেনিখিনি চাফা হয়। গাখীৰ অলপ দি দিয়া হ'ল। গাখীৰ দি এতিয়া ভালদৰে গলাই লোৱা হ'ব। গলোৱাৰ পিছত চেনিখিনি চাফা কৰি লোৱা হ'ব। এনেকৈ ভালদৰে গলি গ'ল। গলি যোৱাৰ পিছত এতিয়া বইল হ'ব দিম। এতিয়া বেটাৰখিনি হাতেৰে চাইছোঁ ধুনীয়াকৈ পৰি গৈছে টুপকৈ। এতিয়া ৰেডি হৈছে বেটাৰখিনি। এনেকৈ চেক কৰিব লাগে। এতিয়া চেনি চিৰাপখিনি ভালদৰে গলিছে। গলাৰ পিছত এতিয়া বইল কৰি ল'ম 7 মিনিটমান, 5-7 মিনিট। চেনি চিৰাপখিনি ময়লা চাফা কৰি লোৱা হ'ব। এতিয়া ওপৰলৈ উঠাৰ পিছত এতিয়া ময়লাখিনি চাফা কৰি ল'ম। বাতি এটাত ঢালি দিয়া হ'ল। ধুনীয়াকৈ চাফা কৰি লোৱা হ'লে চেনিৰ পৰা ময়লা ওলাই চাফা কৰিব লাগে গাখীৰ দি। চাফা কৰি লোৱাৰ পিছত এতিয়া ভালদৰে বইল হ'ব দিম। গেছৰ পাৱাৰটো মিডিয়াম কৰি দিছোঁ। এতিয়া এনেকৈ চেক কৰিম। হাতত লাগি যাব লাগে, তাৰৰ নিচিনা হ'লে বন্ধ কৰি দিয়া হ'ব। 5 মিনিটমান বইল হোৱাৰ পিছত চেনি চিৰাপখিনি ৰেডি হ'ব। এতিয়া এনেকৈ চেক কৰি আছোঁ। চেনি চিৰাপখিনি ৰেডি হ'ব হৈছে। এতিয়া চেনি চিৰাপখিনি বন্ধ কৰি দিলোঁ। বন্ধ কৰাৰ পিছত ৰিফাইন অইলখিনি গেছটো অন কৰিলোঁ। ৰিফাইন অইল ঢালি দিয়া হ'ল। এতিয়া গৰম হোৱাৰ পিছত বুন্দিয়াখিনি বনাই লোৱা হ'ব। গৰম তেলত দিব লাগে বুন্দিয়া বনাবলৈ। ফুল গৰম হ'ব লাগে। ঠাণ্ডা তেলত দিলে বুন্দিয়া নহ'ব, ভাল নহয়।
এতিয়া পূৰা গৰম হোৱাৰ পিছত এতিয়া বুন্দিয়াখিনি এনেকৈ দি দিয়া হ'ল। ধুনীয়াকৈ ফুলি উঠিছে বুন্দিয়া। প্ৰথমে কম কৰি দিছোঁ, কম পৰিমাণে দিছোঁ। এনেকৈ ভালদৰে ফুলি উঠিছে। এতিয়া অলপ ৰঙচুৱা হ'লে লৰাই দিয়া হ'ব। এবাৰ লৰাই দিছোঁ, তাৰপিছত আকৌ এবাৰ লৰাইছোঁ। এতিয়া উলিয়াই লোৱা হ'ব বুন্দিয়াখিনি ৰঙচুৱা হ'লে। এনেকৈ কম পৰিমাণে ভাজিছোঁ প্ৰথম। এনেকৈ গোটেইখিনি উলিয়াই লোৱা হ'ল। এতিয়া বেছিকৈ ভাজিম। এতিয়া এনেকৈ দিছোঁ, ধুনীয়াকৈ পৰি গৈছে। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব বুন্দিয়া। এনেকৈ লৰাই দিছোঁ ৰঙচুৱা হোৱাৰ পিছত। এতিয়া উলিয়াই লোৱা হ'ব। ৰঙচুৱা হ'ল, বুন্দিয়াখিনি উলিয়াই ল'ম। উলিয়াই লৈ চেনি চিৰাপত দি দিয়া হ'ব। চেনি চিৰাপখিনি গৰম থাকিব লাগে। ঠাণ্ডা হ'লে অলপ গৰম কৰি ল'ব লাগে। গৰম কৰাৰ পিছত এতিয়া বুন্দিয়াখিনি দি দিয়া হ'ব। এনেকৈ তেলখিনি ভালদৰে লৰাই দিছোঁ, যাতে তেল থাকিব নালাগে। এতিয়া বুন্দিয়াখিনি দি দিয়া হ'ল। চেনি চিৰাপখিনি ঠাণ্ডা হ'লে গৰম কৰি ল'ব লাগে। আৰু বেছি ডাঠ হৈ গ'লে পানী অলপ দি দিব লাগে। এতিয়া চেনি চিৰাপখিনি চেক কৰিছোঁ ধুনীয়াকৈ। বুন্দিয়াখিনি খাইছে। এনেকৈ লৰাই দিছোঁ, যাতে ভালদৰে চেনি চিৰাপখিনি টানে। এতিয়া আকৌ বনাইছোঁ। এনেকৈ ধুনীয়াকৈ দি দিছোঁ ওপৰৰ পৰা। বুন্দিয়াখিনি ধুনীয়াকৈ পৰি গৈছে। এনেকৈ দি আছোঁ। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয়। বুন্দিয়া বনাবলৈ বহুত সহজ। এতিয়া লৰাই দিয়া হ'ব। ভালদৰে ৰঙা হোৱাৰ পিছত উলিয়াই লোৱা হ'ব। এতিয়া উলিয়াই দিছোঁ। বেছি ৰঙা কৰিব নালাগে। অলপ লাল লাল হ'লে উলিয়াই লোৱা হ'ব। এনেকৈ উলিয়াই লোৱা হ'ল বুন্দিয়াখিনি। এতিয়া এটা দেখাইছোঁ, ভাঙি দেখাইছোঁ। বহুত মচমচীয়া খস্তা হৈছে, ভাঙি গুৰি হৈ গৈছে। এতিয়া চেনি চিৰাপত দি দিয়া হ'ব। ভালদৰে লৰাই দি, এতিয়া তেল থাকিব নালাগে। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে চেনি চিৰাপখিনি ভালদৰে লাগি যায়। এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিয়াৰ পিছত ৰাখি দিয়া হ'ব। এতিয়া ৰেড কালাৰৰ বুন্দি বনাই ল'ম অলপ। ৰেড কালাৰ অলপ দি, পানী অলপ দিছোঁ। বেচনখিনি ডাঠ হৈ গৈছে। পানী দি এনেকৈ ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত ৰেড কালাৰ আৰু অলপ দিছোঁ, কম হৈছিলে। এনেকৈ আকৌ ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি লোৱাৰ পিছত বুন্দিয়া বনাই ল'ম। এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এনেকৈ মিক্স কৰি লোৱা হ'ল। এতিয়া বুন্দিয়াখিনি এবাৰ লৰাই দিছোঁ ধুনীয়াকৈ। লৰাই দিয়াৰ পিছত ৰঙা বুন্দিয়া বনাই লোৱা হ'ব। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। কৰি লোৱাৰ পিছত এতিয়া ৰঙা বুন্দিয়া বনাই লৈছোঁ। এনেকৈ ওপৰৰ পৰা বাচনটোৰে দি ওপৰৰ পৰা দি দিছোঁ। এনেকৈ ভালদৰে পৰি গৈছে এটা এটাকৈ। বুন্দিয়া ধুনীয়াকৈ ফুলি উঠিছে। তেল গৰম থাকিব লাগে বুন্দিয়া বনাবলৈ। ঠাণ্ডা তেল হ'লে ফুলি নুঠিব। গৰম তেল হিট হ'ব লাগে। এনেকৈ লৰাই দিছোঁ যাতে ভালদৰে পৰি যায়। এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া অলপ ৰঙচুৱা হ'লে লৰাই দিয়া হ'ব বুন্দিয়াখিনি। এনেকৈ এক দুইবাৰ লৰাৰ পিছত উলিয়াই লোৱা হ'ব গোটেইখিনি। এতিয়া উলিয়াই ল'ম। এনেকৈ গোটেইখিনি উলিয়াই লোৱাৰ পিছত তেলখিনি যোৱাৰ পিছত এতিয়া বুন্দিয়াত মিক্স কৰি দিলোঁ।
ৰঙা বুন্দিয়াখিনি দিলে ভাল হয় দেখিবলৈ। দেখিব ধুনীয়া কাৰণে ৰঙা বুন্দিয়া দিয়া হয়। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম। মিক্স কৰি দিয়াৰ পিছত প্লেট এখনত উলিয়াই লোৱা হ'ব। অলপ সময় থোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত এতিয়া এনেকৈ মিক্স কৰি আছোঁ। এতিয়া এটা ভাঙাই দেখাওঁ। বহুত ধুনীয়া হৈছে, গুৰি হৈ গৈছে বুন্দিয়া, মচমচীয়া বুন্দিয়া হৈছে, খাস্তা বুন্দিয়া। বুন্দিয়া বহুত ধুনীয়া হৈছে, টাটাকৈ পৰি গৈছে, হোটেলতকৈ ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই চাব, বহুত ধুনীয়া লাগে খাবলৈ। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। বন্ধুসকল, পূজাৰ স্পেচিয়েল বুন্দিয়া বনাইছিলোঁ। এতিয়া চাই লওঁ, অলপ দেখাই চাওঁ আপোনালোকক। এতিয়া অলপ খাই চাওঁ। বঢ়িয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন নতুন ভিডিঅ' পাব। আৰু ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আৰু নতুনকৈ যোনে যোনে চাই আছা, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।